নমস্কাৰ আৰডি এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ অসমীয়া অংকুৰণৰ পাঠ 14 বিদ্যা এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। এই পাঠটো তোমালোকে পঢ়িবলৈ পাবা যে প্ৰতিটো কামৰ বাবে সুকীয়া ধৰণৰ আহিলা থাকে। সেই আহিলা অবিহনে আগবঢ়া প্ৰায় অসম্ভৱ। দক্ষতা অৰ্জন কৰিবলৈ বিদ্যা অৰ্থাৎ সেই সম্পৰ্কে বিশদ জ্ঞানৰ প্ৰয়োজন। তোমালোকে পাঠটো ভালদৰে পঢ়িবা। তাৰপিছত 1 নম্বৰ প্ৰশ্নটো চোৱাচোন। পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তোমালোকে পাঠটো ভালদৰে পঢ়িবা। তাৰপিছত 2 নম্বৰটো চোৱা। 2 নম্বৰ প্ৰশ্নটো হৈছে পাঠটোৰ মূল কথাখিনি কোৱা আৰু লিখা। উত্তৰটো হ'ব কোনো এটা কাম কৰিবলৈ হ'লে প্ৰথমতে আমাক আহিলা বাতি অতি প্ৰয়োজন। কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি, হাল নহ'লে কৰ্ষণ কাম কৰিব নোৱাৰি। আহিলাবোৰ নাথাকিলে কোনো এটা কাম কৰিবলৈ টান হয়। আজিকালি যিবিলাকে উৎপত্তি সাধন কৰি পৃথিৱীত নাম জ্বলাইছে তেওঁবিলাকলৈ চালে এই কথাৰ সুন্দৰ প্ৰমাণ পোৱা যায় যে বিদ্যা মানৱ মনৰ দীপ্তি। তাৰ ৰশ্মি পোহৰত কাম কৰি মানুহে ধন মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাকে মন পোহৰাই নল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। 3 নম্বৰ উত্তৰ দিয়া। ক লিখন কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কি বস্তুৰ প্ৰয়োজন হয়? উত্তৰটো হ'ব লিখন কাম কৰিবলৈ কাপ, কৰ্ষণ কাম কৰিবলৈ হাল আৰু ৰন্ধন কাম কৰিবলৈ চৰুৰ প্ৰয়োজন হয়। খ সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়? উত্তৰটো হ'ব সুকলমে কাম কৰিবলৈ আহিলা বাতিৰ প্ৰয়োজন হয়। গ উদ্গতিৰ ঘাই আহিলা কি? উদ্গতিৰ ঘাই আহিলা হৈছে বিদ্যা। খ বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে? উত্তৰটো হ'ব বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে। কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়? উত্তৰটো হ'ব বিদ্যাৰে মন পোহৰাই ল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। প্ৰথম পৃথিৱীত নাম জ্বলাবলৈ কি আয়ত্ব কৰিব লাগিব? উত্তৰটো হ'ব পৃথিৱীত নাম জ্বলাবলৈ বিদ্যা আয়ত্ব কৰিব লাগিব। দ্বিতীয় কি কৰিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে? উত্তৰটো হ'ব লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। 4 নম্বৰ সত্য নে অসত্য লিখা। ক কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। সত্য। খ বিদ্যাহীন জীৱন সুখৰ বুলি কবিয়ে স্বীকাৰ কৰে। হয় জানো? এইটো অসত্য হ'ব। হাল নহ'লে কৰ্ষণ কৰিব নোৱাৰি। খ আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল। এইটো অসত্য হ'ব কাৰণ আগৰ কালৰ খ্যাতিমন্ত লোকসকল বৰ বিদ্যাৱন্ত আছিল। 5 নম্বৰ খালী ঠাই পূৰ কৰা। ক লাগতিয়াল খালী ঠাইত হ'ব আহিলা বাতি। যতনে নল'লে কোনো কাম খালী ঠাইটোত হ'ব সুকলমে কৰিব নোৱাৰি। তো লাগতিয়াল আহিলা বাতি যতনে নল'লে কোনো কাম সুকলমে কৰিব নোৱাৰি। খ এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে উদ্গতিৰ কামৰো তেনে সুকীয়া আহিলা আছে। গ বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। খ কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। বিদ্যাৰে মন পোহৰাই নল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। 6 নম্বৰ তলৰ বাকচত থকা শব্দবোৰৰ পৰা ক্ৰিয়াবাচক বিশেষ্যপদবোৰ বাছি উলিওৱা। পোহৰাই শোৱা, ৰান্ধন, কথন, লিখন, শোৱা, দাৱন, পহন। এইকেইটাৰ পৰা আমি ক্ৰিয়াবাচক বিশেষ্যপদবোৰ বাছি উলিয়াব লাগে। এতিয়া চোৱাচোন ৰন্ধন, কথন, লিখন, দাৱন, পহন এই শব্দকেইটা ক্ৰিয়াবাচক বিশেষ্যপদ। 8 নম্বৰ সমাৰ্থক শব্দবোৰ আঠকানি মিলোৱা। আমাক ইয়াতে এটা কৰি দিয়া আছে যে সুকলমে সমাৰ্থক হৈছে অনায়াসে, সুকীয়া, পৃথক, বৃথা, নিষ্ফল হ'ব, ফৰকালৰ সমাৰ্থক শব্দ হ'ব পৰিষ্কাৰ, পোহৰ, আলোক, লাগতিয়াল, প্ৰয়োজনীয়। 9 নম্বৰ বাওঁফালৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ সোঁফালৰ শব্দ সম্ভাৰৰ পৰা বাছি উলিয়াই মাজৰ অংশটোৰ ভিতৰত লিখা। এতিয়া আমাক এফালে দিছে শব্দ আৰু আনফালে শব্দ সম্ভাৰ দিছে। এই শব্দ সম্ভাৰৰ পৰা বিপৰীত অৰ্থটো বাছি উলিয়াব লাগে। প্ৰথম দিছে চোৱা লাগতিয়াল, প্ৰয়োজনীয়, অলাগতিয়াল, দৰকাৰী। এই তিনিটাৰ ভিতৰত বিপৰীত অৰ্থটো হ'ব অলাগতিয়াল। উদ্গতিৰ বিপৰীত অৰ্থ হ'ব অধোগতি। বিদ্যাহীন, অবিদ্যা, বিদ্যাৱন্ত, বিদ্যালয় এইকেইটাৰ ভিতৰত হ'ব বিদ্যাৱন্ত। আন্ধাৰ, তিমিৰ, অমানিশা, পোহৰ বিপৰীত অৰ্থ হ'ব আন্ধাৰৰ পোহৰ। 10 নম্বৰ বাক্য ৰচনা কৰা। প্ৰথম দিছে খ্যাতিমন্ত। আমি এনেদৰে লিখিম আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাক বৰ বিদ্যাৱন্ত আছিল।
2 নম্বৰ উদ্গতি জীৱনত যে উদ্গতি কৰিব খোজে তেওঁ বিদ্যা অৰ্জন কৰিবই লাগিব 3 নম্বৰ পৃথিৱী বিদ্যাহীন মানুহ পৃথিৱীত জীয়াই থাকিও মৰাৰ দৰে 4 নম্বৰ খনিকৰ লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে 5 নম্বৰ বিঠা বিদ্যাহীন জীৱন বিঠা বুলি সকলোৱে স্বীকাৰ কৰে 11 নম্বৰ দলত আলোচনা কৰি লিখা ৰান্ধন শব্দটোৰ পৰা ৰান্ধনী 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 খাল ৰান্ধনী বেলি আদি অনেক শব্দ সাজিব পাৰি বিদ্যা শব্দটোৰ পৰা তেনেকৈ কিমান শব্দ সাজিব পাৰি লিখা উত্তৰটো হ'ব বিদ্যা শব্দটোৰ পৰা বিদ্যাপন্ত বিদ্যাৱতী বিদ্যালয় বিদ্যান বিদুষী আদি শব্দ সাজিব পাৰি 12 নম্বৰ তলৰ শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা অভিধানৰ ক্ৰমত আমি ইয়াতে বৰ্ণবোৰ একাধিক্ৰমে লিখি যাব লাগিব ইয়াতে আমাক দিছে চোৱা যশস্যা সকাম সুচল কৰ্ষণ আলম লিখনি ৰশ্মি বিঠা স্বৰূপ গভীৰ খনিকৰ ধন এতিয়া আমি উত্তৰত একাধিক্ৰমে লিখি যাম আলম কৰ্ষণ খনিকৰ গভীৰ চক বিঠা যশস্যা ৰশ্মি লিখনি সকাম সুচল তো আজিৰ ভিডিঅ'টো ইমানেই আছিল আকৌ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ